हेलो एवरीवन की खबर आपनालोक आशा करूँ आपनालोक सकलो भाले आछे आरु मयो भाले आछो। तो आपनालोকৰ বাবে এটা আজি নতুন টপিকৰ ওপৰত ভিডিঅটো লৈ আইছো। तो ভিডিঅটো হেকলৈ চাব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব আৰু শেয়াৰ কৰিব। আৰু যদি ফেসবুকত চাই আছে তেন্তে ফেসবুক পেজটো ফলো কৰি থব, যাতে এনেকা নতুন নতুন ইনফৰমেশন ভিডিঅ আপোনালোকৰ মাজলৈ লৈ আহিম। তো গাইস মানে আজিৰ ভিডিঅটো এনেকা এটা টপিকৰ ওপৰত লৈ আহিছো যেহেতু আপোনালোকও ভাবিব যে এইটো কি সম্ভৱ নে কি বাৰু কথাটো। তো বলক ডাইৰেক্ট আমি ভিডিঅটো লৈ যাওঁ যে কি টপিকৰ ওপৰত ভিডিঅটো লৈ আহিছো। তো ডাইৰেক্ট ভিডিঅটো লৈ কথা तो गाइस कब गले माने कि जेहेतु सकलो गम पाय जे क्रेडिट कार्डत EMI दिए। तो আজি আপোনালোকক মই কবলৈ আহিছো যে ডেবিট কাৰ্ডত কেনেকৈ EMI লয়। তো বলক ভিডিঅটো হেকলৈ বনি থাকক। তো সকলো ইনফৰমেশন আপোনালোকক দি আছো আৰু ভিডিঅটো হেকলৈ চাই থাকিব, ভিডিঅটো স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে কিন্তু এই কথাটো বুজি নাপায় যে ডেবিট কাৰ্ডত কেনেকৈ EMI ল'ব পাৰি। তো ভিডিঅটো হেকলৈ চাই থাকক, তেতিয়া বুজি পাব যে ডেবিট কাৰ্ডত EMI কেনে ধৰণে ল'ব পাৰি বা কি নাই। তো আপোনালোকক সকলো ইনফৰমেশন দি আছো আৰু লাইভ প্ৰুফৰ সৈতে দেখাম আপোনালোকক যে ডেবিট কাৰ্ডত EMI কেনে ধৰণে ল'ব পাৰি। তো গাইস মানে মই এই কথাটো এনে ধৰণে ক'ব খুজিছো যেহেতু মই বহুত ৰিসাৰ্চ কৰিছো, যে ফ্লিপকাৰ্টত চাইছো যে ক্ৰেডিট কাৰ্ডতহে EMI ল'ব পাৰি, কিন্তু ডেবিট কাৰ্ডত কেতিয়া EMI ল'ব নোৱাৰি। আৰু দিয়ে নিদিয়াও নহয় যে নিদিয়া বুলি হেতু ক'ব নোৱাৰি, কিন্তু কিছুমান বেংকতে দিয়ে, সকলো বেংকত নিদিয়ে। আৰু এমাজনৰো সেম একেই। তো মই আজি যেটো এপ্লিকেশনৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছো, তো এটো আপোনালোকক কোনো ধৰণৰ ক্ৰেডিট কাৰ্ড ৰিকুইড নকৰে। তো হয়তো ক্ৰেডিট কাৰ্ডটো আপোনালোকে ল'ম বুলি ভাবিলে ল'ব পাৰে। তো ডেবিট কাৰ্ডত 110% মানে গ্যাৰান্টি লৈ মই ক'ব পাৰো যে ডেবিট কাৰ্ডত EMI এই এপ্লিকেশনটোৰ দ্বাৰা ল'ব পাৰি। তো বলক তেতিয়া হলে কেনে ধৰণে ল'ব পাৰি আপোনালোকক মই সকলোখিনি কথা কৈ আছো। তো গাইস এইখন দেখিছে, এইখন মোৰ ইয়েস বেংকৰ ডেবিট কাৰ্ড। তো এই ডেবিট কাৰ্ডটোৰে মই এই এপ্লিকেশনটোত যেহেতু EMI এটা বস্তু অৰ্ডাৰ কৰিছো, এতিয়ালৈকে বস্তুটো আহি পোৱা নাই। যেহেতু আহিলে মই বস্তুটো কি এইটো আপোনালোকক আনবক্সিং কৰি দেখাম। তো এই ইয়েস বেংকৰ ডেবিট কাৰ্ডে দিয়ে মই বস্তুটো EMI লৈছো। কিন্তু চক আপোনালোকক মই কৈ দিছো এই কথাষাৰ যে এই এপ্লিকেশনটো ইউজ কৰিব হলে আপোনাৰ পান কাৰ্ড লাগিব, মোবাইল নাম্বাৰ ভেৰিফাই কৰিব লাগিব, তাৰ পাছতে আপোনালোকে তাত EMI বস্তু ল'ব পাৰিব। তো চক 0% EMI হয়, কিন্তু তাত ডাউন পেমেন্ট আপোনালোকে দিব লাগিব। তো ডাউন পেমেন্টটো দিব লাগিব, হয় যেনেকা বস্তুৰ দাম তেনেকে ডাউন পেমেন্ট দিব লাগিব। তো মই যেহেতু ডাউন পেমেন্ট দিছো আৰু অলৰেডি বস্তুটো আহি পাই গৈছে আৰু 3-4 দিনত ডেলিভাৰি হৈ যাব। তো আপোনালোকক মই বলক ডাইৰেক্ট মোৰ পিসি স্ক্ৰিনত দেখাও যে লাইভ প্ৰুফৰ সৈতে যে কেনেকে বস্তুটো মই ললো কি কথা। তো সকলো ইনফৰমেশন দেখাই দিম আপোনালোকক, চাই ল'ব। আৰু যদি ভাল লাগে ভিডিঅটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব। তো গাইস আপোনালোকে চাব পাৰে মোৰ পিসি স্ক্ৰিনত মই গুগলটো ওলাই লৈছো। তো এতিয়া মই স্নেপমিন্ট বুলি এটা এপছ আছে। তো মই যেহেতু এটো ওয়েবসাইটত দেখাম, তো আপোনালোকে চাব পাৰে মই স্নেপমিন্ট এটো খুলি দিলো। খোলা পাছত আপোনালোকক দেখাই আছো যে যেহেতু হৈ গল এটা সৰু বস্তু দেখাইছো আপোনালোকক। এইটো যেহেতু এটা এইটো এয়াৰপডছ হয়, তো এইটো দেখাই আছো আপোনালোকক, চাই থাকিব। তো এইটো দেখা পাইছে আপোনালোকে, এইটো চুজ এ ডাউন পেমেন্ট। এইটো আপোনালোকে ডাউন পেমেন্ট দিব লাগিব 19 টকা। আৰু যদি আপোনালোকে 3 মাহ EMI কৰে তেন্তে 182 কে আপোনালোকে পাৰ মান্থ দিব লাগিব। আৰু এইটো বাই কৰিব হলে মই ইয়াত যেহেতু মোৰ মোবাইলত এইটো লগইন কৰি থোৱা আছে, তো মই ইয়াত লগইন নকৰো। আপোনালোকে এনে ধৰণে দেখাইছো, যেহেতু আপোনালোকে নিজৰ মোবাইলতো লগইন কৰি আপোনালোকে চাব পাৰে। তো এইটো চাব পাৰে, এইটো 19 টকা ডাউন পেমেন্ট দিব লাগিব। আৰু এইটো আপোনালোকৰ মোবাইলত যিকোনো পেমেন্ট এপছ আছে, গুগল পে হওক, ফোন পে হওক, পেটিএম হওক, সকলো যোগেদি আপোনালোকে ডাউন পেমেন্টটো দিব পাৰিবা। আৰু সকলো ইয়াত দেখাই থাকিব। আৰু মই দেখাই দিম যেহেতু মই স্ক্ৰিন ৰেকৰ্ডিং কৰি থৈছো, তো আপোনালোকক সেইটো দেখাই দিম প্ৰুফটো আৰু সাইডত লগাই দিম। তো আপোনালোকক সেইটো মানে বুজি পাবৰ কাৰণে মই এই পিসিখনত মই এইটো খুলি দেখাই দিছো আপোনালোকক। আৰু সকলো ধৰণৰ ইয়াত বস্তু পাব, আপোনালোকে চাব পাৰে। এইটো মোবাইলৰ পৰা ধৰি আপোনালোক কিচেনৰ পৰা ধৰি সকলো বস্তু পাব ইয়াত। তো বহুত ভাল এপছ হয়। তো মই যেহেতু বস্তুটো আহি পোৱা নাই, আহি পালে মই আপোনালোকক আনবক্সিং কৰি দেখাম আৰু 2-3 দিন লাগিব চাগে। তো
ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণে মোৰ নতুন নতুন ইনফৰ্মেশ্যন ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম। তো গাইজ এইটো আপোনালোকে চাব পাৰে, মই ফাৰ্ষ্টত গৈ আছোঁ প্লে' ষ্ট'ৰলৈ। তো এইটো চাব পাৰে প্লে' ষ্ট'ৰ অন হৈ গৈছে। তো প্লে' ষ্ট'ৰত মই স্নেপমিণ্ট বুলি এপছটো মাৰি দিম। অলৰেডি মোৰ ইয়াত ডাউনলোড কৰি থোৱা আছে। তো স্নেপমিণ্ট বুলি মাৰি দিলোঁ। এতিয়া অ'পেন কৰিলোঁ, অ'পেন কৰি আপোনালোকক দেখাই আছোঁ ৰ'ব। যিহেতু মোৰ অকণ নেটৱৰ্ক শ্ল' হৈ আছে, তো নেটৱৰ্কৰ বাবে অলপ ইছ্যু কৰি আছে। তো আপোনালোকক দেখাই আছোঁ, তো চাই থাকক ভিডিঅ'টো। তো গাইজ চাব পাৰিছে, তো মোৰ অন হৈ গৈছে আৰু মোৰ এপ্ৰুভ লিমিট 3000 টকা দিয়া আছে, যিহেতু মই EMIত বস্তু ল'ব গৈ আছোঁ। তো অলৰেডি মই অৰ্ডাৰ কৰি থৈছোঁ। তো আপোনালোকক দেখাম ৰ'ব, নেটৱৰ্ক ইছ্যু। আকৌ এবাৰ মই কাটি লৈছোঁ, কাটি পেলাই আকৌ অন কৰিম। এতিয়া চাব আপোনালোকে, দেখা পাইছে আপোনালোকে অন হৈ গৈছে এপছটো। আৰু এতিয়া দেখাই আছোঁ, চাওক আপোনালোকে কিমান কেনেকৈ ডাউন পে'মেণ্টত ল'ব পাৰি। তো যিহেতু মই অৰ্ডাৰ কৰি থোৱা বাবে মোক এতিয়া এপ্লিকেশ্যন অনগ'য়িং বুলি কৈ আছে। তো এইবোৰত ডাউন পে'মেণ্টত ল'ব পাৰি। তো মই অৰ্ডাৰ কৰা বস্তুটো আপোনালোকক দেখাই আছোঁ, তো চাই থাকক শেষলৈকে। এইবোৰ চাব পাৰিছে, ডাউন পে'মেণ্ট কিমান দিব লাগে, কি কথা চব লিখা আছে। এইটো চাব পাৰিছে আপোনালোকে, এইটো ওলাই গৈছে অলৰেডি। মই EMI অটো ডেবিট কৰি থৈছোঁ আৰু ডাউন পে'মেণ্টটো মই অলৰেডি দি দিছোঁ।